ইতিমধ্যে এই নৰকৰ কথা সুধিছিল পৰীক্ষিতে গংগা তীৰত খুব গুৰুদেৱক। এতিয়া এই নৰকৰ কথা শুনি পৰীক্ষিতে খুব গুৰুদেৱক কৈছে, হে ব্যাসপুত্ৰ, হে মহামুনি, হে গুৰুদেৱ, যে মই যিমান নৰকৰ কথা তোমাক সুধিছিলোঁ, তুমি যি নৰকৰ বৰ্ণনা ক'লা, এই সমস্ত শুনি মোৰ কিন্তু মহা ভয় হৈছে। যে এই যে সকলো যি কৰ্ম কৰিলে যি নৰকত ভুঞ্জিব লাগে, ইয়াৰ পৰা বাচিবলৈ কিবা উপায় নাই নেকি বাৰু? প্ৰশ্ন কৰিছে। অৰ্থাৎ এই উপায়টো আমাৰ সকলৰ কাৰণে কৈছে। আমি এতিয়া শুনি আছিলোঁ অলপ আগত যে ইটো সিটো কৰিলে এইটো হয়, কিয় এইটো কাম নকৰিব নেকি? এইটো কাম নকৰাকৈ কেনেকৈ এখন ঘৰ চলিব, এটা পৰিয়াল চলিব? ইয়াৰ বিকল্প ব্যৱস্থা এতিয়া উত্তৰটো দিব। পৰীক্ষিতে সুধিছে যে, কৈছে এনেভাৱে এই নৰকত যিসকলে যায় কৰ্মৰ দ্বাৰা পৰে, ইয়াৰ কিবা প্ৰায়শ্চিত্ত আছে নেকি? দে যদি আছে মোক কোৱা, কাৰণ নৰকৰ কথা শুনোতে মোৰ হৃদয় কম্পমান হৈ গৈছে। সেইকাৰণে কৈছে কিমতে নপৰে সিটো ঘোৰ নৰকত নৰে, কহিও তাহাৰ উপায়, হেনবা বুলিবা আগে কহিবে ক প্ৰায়শ্চিত্ত, তেবে সিটো যাতনা এৰাই। যে হে গুৰুদেৱ, তুমি মোক কোৱা কেনেকৈ এই নৰকৰ পৰা উদ্ধাৰ হ'ব পাৰিব, কেনেকৈ কৰ্ম কৰিলে নৰকৰ পৰা বাচিব, ইয়াৰ প্ৰায়শ্চিত্ত কি হ'ব? কাৰণ আমি মনুষ্যসকলে বিষয়ৰ গাৰ্হস্থ্য ধৰ্মত কৰ্ম কৰোঁতে জানি অজানিতে অনেক পাপ হয়। এই পাপৰ পৰা কেনেকৈ প্ৰায়শ্চিত্ত হ'ব পাৰি, এই সমস্ত মোক বুজাই কোৱা। আৰু ময়ো দেখোন এই প্ৰায়শ্চিত্ত একো উপায়ে দেখা নাই, আৰু সেইকাৰণে সমস্তৰে দেখাত মই পাপেই দেখিছোঁ। গতিকে তুমি মোক এই প্ৰায়শ্চিত্ত উপায় দিয়া। এতেকে জানিলোঁ মিছা প্ৰায়শ্চিত্ত কৰি মৰে, নতয় যাতনাৰ তাপ। যদিও প্ৰায়শ্চিত্ত কৰে আকৌ পাপ হয়। এতিয়া আমাৰ ধৰক কোনোবা এজন মানুহে কিবা এটা দুখ লগালে, সমাজ বিৰুদ্ধ হিচাপে তেওঁ প্ৰায়শ্চিত্ত কৰাই ল'লে, আকৌ তেওঁ পাপ কৰিলে। এই প্ৰশ্নটো কৈছে, তেতিয়া কি উদ্ধাৰ হ'ল? নিয়মাৱলী বৰ্তি আছোঁ প্ৰভু। এতিয়া কোনোবা এজনে বেয়া কৰিলে, সমাজে তেওঁ উদ্ধাৰ কৰিলে, কাইলৈ তেওঁ আকৌ কৰিলে, কোনোবা দেখাকেও কৰিলে, নেদেখাকেও কৰি আছে। গতিকে সেই কথাটোৱে সুধিছে যে এতিয়া ৰাজহুৱা বা সমাজবিদ্ধ হিচাপেদি প্ৰায়শ্চিত্ত কৰি দিলে, তেওঁতো নিজে প্ৰায়শ্চিত্ত নহ'ল, সমাজেহে তেওঁ প্ৰায়শ্চিত্ত কৰিল, সমাজৰ লগত চলি ফুৰি পৰিব। তেওঁ কৰি থকা কৰ্মটো প্ৰায়শ্চিত্ত হোৱা নাই, তে সংস্কাৰ হোৱা নাই। গতিকে ইয়াৰ পৰা মইতো একো দেখাই নাই, গতিকে কিবা উপায় আছে নেকি? তুমি মোক দিয়া। আহক, ইয়াৰ পিছত আৰু অলপ প্ৰশ্ন কৰিব খুব গুৰুদেৱে পৰীক্ষিতে, তাৰপিছত দুলৈ চন্দত উত্তৰ দিবলৈ আৰম্ভ কৰিব। কৃষ্ণ মৰিলে নৰকে পৰে, আকৌ জানি পাতক আচৰে, তাৰ প্ৰায়শ্চিত্তধিক হেন জানা পাতকিক, কোন প্ৰায়শ্চিত্তে সুধি কৰে, যেন ধুৱাই তোলে হাতী, দুনাই লবে কোটা মাটি, শৰীৰত বান্ধে পাপ মল, কেহু বেলায়েৰে পাপ, কেহু বেলা কৰে তাপ, প্ৰায়শ্চিত্ত এতেকে জানিলো বগাই পাপৰ চিকিৎসা নাই, নৰকত পৰিবে নিশ্চয়, একো পাৰ নাপাওঁ গুণী, চেদি আপুনি মুনি, মোৰ মহামনৰ সংশয়
প্ৰাণীয় মনোনীত অতি অপয়াসে তৰে সকল পাতকৰে কহিওহে নহয় পায় চিত্ৰ জয় কৃষ্ণ। এতিয়া পুনৰ পৰীক্ষিত মহাৰাজে গুৰুদেৱক কৈছে, হে গুৰুদেৱ, জানিলোঁ ৰজায়ো যদি এনেভাৱে বিনাৰ কাৰণত কাৰোবাক দণ্ডৰ বিধি কৰে, সেইজন ৰজাৰো মৃত্যুৰ পিছত এনেভাৱে নৰক যান্ত্ৰণা ভুগিব লাগিব। যে তাৰ প্ৰায়শ্চিত্তৰ এই পাপীসকলৰ বাবে কেনেকৈনো শুদ্ধ হ'ব সেই পাপীয়ে বা প্ৰায়শ্চিত্ত হ'ব, এই কথাটো মই বুজি পোৱা নাই। যেনেকৈ সমাজবিদ্ধ হিচাপে প্ৰায়শ্চিত্ত কৰালেও ইয়াতে উদাহৰণ দিলে, যেনেকৈ হাতীক গা ধুৱাই দিয়াৰ পিছত পুনৰ শুৱে দি মাটি লৈ লেতেৰা হয়, সমাজে যদিও এজন পাপীক প্ৰায়শ্চিত্ত কৰা যায়, তেওঁ কিন্তু পুনৰ সেই কৰ্মটোকে কৰে। সেইকাৰণে মই দেখিলোঁ এতিয়াৰ যে এই প্ৰায়শ্চিত্তৰ সকলো বিফল, আৰু জানিলোঁ এই পাপৰ আৰু চিকিৎসা নাই, নৰকত পৰিবই লাগিব নিশ্চয়। গতিকে মই একো উপায় বিচাৰি পোৱা নাই। হে মুনিবৰ, হে গুৰুদেৱ, তুমি মোৰ মনৰ সংশয় দূৰ কৰি দিয়া। যে জাতি অন্তৰ্জাতি সকলোকে পবিত্ৰ কৰিব পৰা, সমস্ত প্ৰাণীতে এনে পবিত্ৰ কৰিব পৰা কি উপায় আছে? এই পাপ সমস্তৰ লগত থকা পাপ নাশ কৰা কি উপায়, কি প্ৰায়শ্চিত্ত আছে? হে গুৰুদেৱ, তুমি মোক যদি কিবা উপায় আছে এইকণ মোক বুজাই দিয়া। আহক ইয়াৰ পিছত দুলৰী চন্দত পৰীক্ষিতৰ যি প্ৰশ্ন, অৰ্থাৎ পাপৰ পৰা, আমি কৰা কৰ্মৰ পৰা যি পাপ হয়, এই পাপৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰ্ম কৰা উচিত, এতিয়াৰ গুৰুদেৱে পৰীক্ষিতক কোৱাৰ চলেৰে আমাৰ সমস্তক ক'বলৈ আগবাঢ়িছে। প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। Naya
এক শৰণ কৃষ্ণত আন দেৱে নাহি মতি তপ ধৰ্ম সবে এৰিয়া কৃষ্ণত কেৱলে কৰে ভকতি হেনয় বিৰল ভকত সকলে সমস্ত পাপক মোহে প্ৰচণ্ড আদিত্ৰ যেন জগতৰ তিমিৰ নিশেষে শুহে জয় কৃষ্ণ। এতিয়া পৰীক্ষিতৰ কথা শুনি খুব গুৰুদেৱে কৈছে, হে কুৰুপতি, তুমি হৈছা পৰম মহন্ত আৰু তুমি ভোগ পিয়াৰ সকলো এৰি কেৱল কৃষ্ণ কথাতে তুমি কৃষ্ণ কথাত হৃদয়খন নিবেদন কৰি একান্তভাৱে তুমি কৃষ্ণ কথাই শুনিছা বা কৃষ্ণ কথা অমৃত পান কৰিছা। তুমি যি কথা সুধিলা তাৰ সিদ্ধান্তৰ মই দিওঁ, কিন্তু তুমি সাৱধানে স্থিৰ কৰি অৰ্থাৎ হৃদয় তুমি শুনা যে পাপক সকলো গুচাইব নোৱাৰে কৰ্মৰে যদি প্ৰায়শ্চিত্ত কৰা যায়। অৰ্থাৎ এই যে আমি সমাজ বিৰুদ্ধৰ প্ৰায়শ্চিত্ত কৰিলোঁ, ইয়াৰ পাপটো কিন্তু সেই সময়ৰ কাৰণে নাগ হ'ল, তাৰ যিটো বীজটো কিন্তু নাগ হৈ নগ'ল। সেইকাৰণে শুনা, অজ্ঞানী যতেক প্ৰায়শ্চিত্ত কৰা যায় শাস্ত্ৰসন্মত চাই। এতিয়া আমি প্ৰায়শ্চিত্ত কৰ্মবোৰ কৰোঁ শাস্ত্ৰসন্মতভাৱেহে, বোলে নাম কীৰ্তন কিবা কিবি কৰা গ'ল, কোনোবাই এনেকুৱা এটা কৰ্ম কৰিল, মুণ্ডনো কৰোৱা হ'ল, পুৰোহিত আনি কিবা কিবি কৰি দিয়া হ'ল, কিন্তু শিপাটো তাৰমানে মূল শিপাটো থাকি গ'ল, তাক বীজটো আমি নাশ কৰিব পৰা নাই। যে সেইকাৰণে কৈছে এয়া হৈছে পাপক মোহয় বীজ নুগুচয় উপজে পাপতো নাই। তথাপিতো পাপ কিন্তু বীজ নাশ হৈ নাযায়, তাত লাহে লাহে আলুটো থাকি যায়, লাহে লাহে দুই এদিনত পখা মেলি আকৌ পাপ হয়। গতিকে জানি ল'বা, জ্ঞানেহে পাপৰ মুখ্য প্ৰায়শ্চিত্ত। আৰু এই জ্ঞান পথ হৈছে অকণমান কষ্টকৰ, কিন্তু এই জ্ঞান কৰ্মখিনি অকণমান কষ্টকৰ হয়। যে পৰম সুলভ যিটো প্ৰায়শ্চিত্ত শুনা আবে মহাৰথ, যিটো একে সহজ প্ৰায়শ্চিত্ত, ইয়াক মই কওঁ শুনা। জ্ঞানেও প্ৰায়শ্চিত্ত কৰিব পাৰি, কিন্তু জ্ঞানত হ'লে অলপ কষ্টকৰ হয়। গতিকে একে সহজ প্ৰায়শ্চিত্ত এটা উপায় আছে, মই কওঁ তোমাক, তুমি শুনা। যিজনে এক কৃষ্ণত শৰণ লয়, আন দেৱতাৰ প্ৰতি মতিটো অৰ্থাৎ মনটো নিবেদন নকৰে, তপ ধৰ্ম সকলো এৰি কেৱল কৃষ্ণতে ভক্তি কৰে, সেইজনহে ভকতে কি কৰিব পাৰে, সমস্ত পাপৰ মোহ অৰ্থাৎ শিপাৰ উভালি তেওঁ নাশ কৰিব পাৰে। যেনেকৈ এন্ধাৰটোক ৰাতিপুৱা সূৰ্যৰ উদয় হোৱাৰ লগে লগে সমস্ত এন্ধাৰ নাশ হৈ যায়, তদনুৰূপ এজন পাপীয়ে যদি কায় বাক মন চিত প্ৰাণ সমস্তৰ এক কৃষ্ণক শৰণ লয়, অন্য দেৱতাৰ প্ৰতি যদি মতি নকৰে, সমস্ত তপ জপ জ্ঞান কৰ্ম এৰি তেওঁহে ভক্তি কৰিলে এনেভাৱে পাক নাশ কৰিব পাৰে। আহক ইয়াৰ পিছত এই যে সুখ গুৰুদেৱক সুধিছিল জাতি অন্তৰ্জাতিও কেনেকৈ তৰিব পাৰে, ইয়াৰ পিছত উত্তৰ দিবলৈ আগবাঢ়িছে প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
ব্ৰতী যিজনে নকৰে পৰম মলিন বুদ্ধি কৰয় প্ৰায়শ্চিত্ত কোটি শত যদি তথাপি নুহিকে সুধি যেন সুৰা ভাণ্ড সমস্তে তীৰ্থত পখালিলে পাৱে দুখ নাহিকে কিঞ্চিতো পবিত্ৰ তথাপি হে নয় হৰি বিমুখ জয় কৃষ্ণ এতিয়া কৈছে এনেভাৱে অন্তৰ্জাতি জাতি অন্তৰ্জাতিও পাপ কৰিলেও সেই সকলো তৰিব কেৱল হৰি ভকতি মাধ্যমে যদি কোটি প্ৰায়শ্চিত্ত কৰ্মীসকলে কৰে তথাপিতো সেইসকলৰ এনেভাৱে সেই পাপৰ শিপাৰ উঘলা শক্তি নাই যদিহে কৃষ্ণৰ ভকতৰ সেৱাৰ কৰি শুদ্ধ হোৱাৰ দৰে কেতিয়াও প্ৰায়শ্চিত্ত কৰ্মীসকলৰ দ্বাৰা নহয় আৰু কৈছে এয়া হৈছে পৰম জ্ঞান পথ পায়ো সেইসকলে কি হয় পবিত্ৰ হ'ব নোৱাৰে যে জ্ঞান পথ নাহিকে সহায় কৰ্ম বিঘিনি ভয় ভকতি পথত ঈশ্বৰ ৰক্ষক জানিবা ৰাজানি ছয় হে ৰাজন পৰীক্ষিত জ্ঞান পথে কেতিয়াও সহায় কৰিব নোৱাৰে কৰ্ম বিঘিনি ভয় পৰা কেৱল ভকতি পথে ঈশ্বৰে ৰক্ষা কৰে এই কথা জানিবা যে ভকতি জ্ঞান কৰ্মক অপেক্ষা নকৰি কেৱল তুমি ভক্তি কথা চিন্তা কৰা আৰু ভকতি সহায়তহে এই জ্ঞান কৰ্মেও একো কৰিব নোৱাৰে সেই কৈছে ভকতি সহায় নলৈ জ্ঞান কৰ্মে কৰিবে কিছু নোৱাৰে যে জ্ঞান কৰ্মত থাকিলেও যদি ভক্তি নকৰে তেতিয়াহ'লে একো কৰিব নোৱাৰে ইয়াৰ যদি এজন মানুহৰ যদি জ্ঞান নাথাকে কৰ্ম কৰিব পাৰিবনে একেবাৰে নজনা মানুহ এজনক আমাক বিভিন্নজনে কয় এইটো অজ্ঞানীটো কৰিব দিছে পাৰিব জানো কৰিবলৈ হয়নে জ্ঞানটো লাগিব কৰ্ম এতিয়া দিছে কৰ্ম কৰি ভক্তি শ্ৰেষ্ঠ এতিয়া কৈছে সেইটো কৰ্ম এই যে জ্ঞান কৰ্ম আমি পালোঁ আচ্ছা জ্ঞান আৰু কৰ্ম পালোঁ এই জ্ঞান কৰ্মতে যদি আমি থাকি যাওঁ তেনেহ'লে আমাৰ বিষয়ত কৰি থকা কৰ্ম মাধ্যমত যিটো পাপ হৈছে এইটো কেতিয়াও প্ৰায়শ্চিত্ত নহয় আমি সমাজবিদ্ধ বেদৰ অনুসাৰে সমাজবিদ্ধ হিচাপে প্ৰায়শ্চিত্ত হৈ আছোঁ প্ৰায়শ্চিত্ত নহয় এতিয়া অৱশেষত আমি কি কৰিব লাগিব ভক্তি কৰিব লাগিব কাৰণ কিয় ভক্তি নকৰিলে তৰাৰ উপায় নাই আহিব সেইকাৰণে প্ৰথম হ'লে জ্ঞান প্ৰথম জ্ঞান তাৰপিছত কৰ্ম তাৰপিছত ভক্তি এতিয়া আমাৰ আকৌ এই বয়সত ভক্তি ল'ব লাগে এতিয়াও মানুহে কৰ্মত লাগি আছে দেই বাবু এই কথাটো কিয় কৈ আছে গতিকে এতিয়া আমি কৰ্ম এৰিব লাগিব কাৰণ কৰ্ম কেতিয়া কৰিলোঁ গতিকে আমি কৰ্ম কৰা সময়খিনিত কৰিলোঁ সংসাৰ কৰি ল'ৰা ছোৱালী ডাঙৰ হ'ল ল'ৰা ছোৱালী কৰিব পৰা হ'ল এতিয়া আমি কৰ্মত লাগি থকা প্ৰয়োজন নাই কাৰণ যেতিয়া লৰালৰি সৰু হৈ থাকিলে আমি কৰ্ম অলপ কৰিব লাগিব কাৰণ ল'ৰা ছোৱালীকেইটা পোহপালন দিব লাগিব যদি তেওঁলোকক পোহপালন নিদিওঁ তেতিয়া সেইফালেও আমাৰ দুখ হ'ব ইয়াতে ইয়াৰ আগত কৈ গ'ল পুত্ৰ ভাইজাক নুপুহি যদি অকলে খোৱা চিন্তা কৰা যায় তেওঁ এখন নৰক ৰাখিছে হয়নে বাৰু তেওঁলোকক খুটি খাব পৰা আমি কৰিব লাগিব হয় বাবু দেখিছোঁ টিভিয়ে চিভিয়ে বা শুনিছোঁ অনাথ আশ্ৰমত আছে নহয় জানো নিজৰ পুতেক ইঞ্জিনিয়াৰ নিজৰ পুতেক ডক্টৰ নিজৰ পুতেক প্ৰফেচৰ এই সকলৰ মাতৃ বাপেকেও ক'ত আছে অনাথ আশ্ৰমত গতিকে পুত্ৰ হ'ব লাগিব তেতিয়াহে আপুনি কৰ্ম নকৰাকৈ চলিব পাৰিব যদি সেই সকলো পঢ়ি অনাথ আশ্ৰমত থাকে কি কয় নপঢ়ে তেতিয়াহ'লে অনাথ আশ্ৰমত যাবই লাগিব আকৌ নিজে ঠেলা চলাবই লাগিব পেটটো ভৰাব লাগিব এতিয়া আপোনাৰ বৰ সুন্দৰ কথা এটা আপুনি মনত পেলাই দিলে মাজে মাজে বহু অশনি মাৰি থাকিব লাগে তেতিয়া গুটি সৰে এতিয়া কথা হ'ল কি এইখিনি কাৰণত পিতৃ মাতৃও অকণমান দুখ আছে ল'ৰাকো অকলে দুখিব নোৱাৰোঁ চাব দেই প্ৰভু এতিয়া কথা হ'ল কি চায়েন্সে কৈছে ভাগৱতৰ পৰা চায়েন্স হৈছেতো বিজ্ঞান যে আমি খোৱা প্ৰতিটো খাদ্যৰ ৭২ ঘণ্টাতহে ৩ দিন 3 দিনৰ পিছতহে আমাৰ তাৰ মেইন গুণাগুণটো আমি পাওঁ তেজৰ ভাগটো তেজলৈ গ'ল মলৰ ভাগটো মললৈ গ'ল তেজৰ ভাগ কি হ'ব শুক্ৰ হ'ব বীৰ্য হ'ব দেই প্ৰভু এতিয়া কথা হ'ল কি আপুনি বা আমি জন্ম দিয়া সন্তানটো কি খাদ্য খাই দিছিলোঁ সেইটো এটা বিচাৰ কৰি ল'ব লাগিব এক ইয়াৰ আকৌ পূৰ্বজন্মৰ কৰ্মফল আছে
পূৰ্বতে আমি কৰি অহা কৰ্মফলটো অলপ ভুগিব লাগিব কথা হ'ল কি যদি আমি খোৱাৰ খাদ্যটো বেয়া আছে তেতিয়া সেইটো বেয়া খাদ্যটো বীজ হ'ল তো বেয়া যদি কঠীয়া এটা ৰাখে আপুনি বেয়াই হ'ব খেতি ভাল কঠীয়া ৰাখিলে ভালেই হ'ব দেই প্ৰভু গতিকে ইয়াত অকণমান আহি গ'ল দুখ আচ্ছা এতিয়া ভুলে খুচুকে হৈ গ'ল প্ৰভু তাকে ক'বলৈ গৈ আছোঁ এতিয়া সমস্ত ওলাব আপুনি শুনি যাওক যে তাৰপিছত হ'ল কি ধৰি ল'লে ভালে বেয়াই কিবা এটা সন্তানটো জন্ম হ'ল আচ্ছা এতিয়া সন্তানটোক কেনেকৈ ভাল কৰিব আপুনি আমি কৰিম এতিয়া চাওক আমি নিজে ভকত হ'বলৈ বিচাৰিছোঁ কিন্তু ল'ৰা ছোৱালীক পৰিয়ালক আমি ভকতি গোন্ধই দিয়া নাই চাবলৈ পাৰিব শাস্ত্ৰই কৈছে প্ৰহ্লাদ চৰিত্ৰত ইয়াৰ পিছত সপ্তম স্কন্ধত আছে আৰু প্ৰহ্লাদ চৰিত্ৰত কৈছে যে সেই দৈত্য শিশুসকলক কৈছিল দৈত্য কোন দৈত্য শিশু সেইসকল নহয় আমিসকল দৈত্য শিশু আমি এই দৈত্যসকলক পুহি থকা নাই যে আমাক দৈত্য বুলি কৈছে শুনিও দৈত্য শিশু হ'ব এৰিও আনক কৰ্ম কুমাৰ কালতে কৰা ভাগৱত ধৰ্ম এতিয়া এই যে ভাগৱত ধৰ্মটো কোনটো কৈছে জানে প্ৰভু আমি ল'ৰা ছোৱালীক ভাগৱত ধৰ্ম শিকাব লাগিব এই যে ভাগৱত পঢ়িব দিয়াটোক ভাগৱত ধৰ্ম বুলি কোৱা নাই যে ভাগৱতে কি শিক্ষা দিছে আমি তেতিয়া জানিছোঁ যে ৰাতিপুৱা শুই উঠি অৰ্থাৎ আমি ঢল পুৱাতে ব্ৰহ্ম পুৱাতে বিচনা এৰিব লাগিব ল'ৰা ছোৱালীক এইবোৰ শিকাব লাগিব উঠি লৈ শৌচ পেচাব কৰি গা ধুব দিব লাগিব গা ধুই গুৰু গৃহত ধূপ এডাল দি সেৱা এটা কৰক তাৰপিছত পিতৃ মাতৃক সেৱা কৰিবলৈ শিকাব লাগিব তাৰপিছত নিজৰ পঢ়াৰ টেবুলত পঠিয়াব লাগিব হয়নে বাৰু আৰু স্কুলত যোৱাৰ সময়ত ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক সেৱা কৰি যাব লাগিব জ্যেষ্ঠসকলক সেৱা কৰিব লাগিব সমপৰ্যায়সকলক বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কনিষ্ঠসকলক মৰম চাৰিমুঠি জীৱক সহায় উদ্ধাৰ কৰা শিকাব লাগিব আৰু বাহিৰলৈ গ'লে শৌচ পেচাব কৰিলে পানী লোৱা ব্যৱস্থা দিব লাগিব এয়া হৈছে ভাগৱত ধৰ্ম এইখন যদি নীতি শিক্ষা দিয়া নাই তেনেহ'লে আমি বৃদ্ধ আশ্ৰমত নাথাকি কোনে থাকিব হয়নে বাৰু এতিয়া আমি চাওক আমি ভকত হ'বলৈ চেষ্টা কৰিছোঁ সেইকাৰণে শাস্ত্ৰই কৈছে প্ৰথমে নিজে ভকত হোৱা নিজৰ ইন্দ্ৰিয়বৰ্গক ভকত বনোৱা তাৰপিছত পৰিয়ালটিক তুমি ভকতি লাইনলৈ অনা আনত তুমি ভকত বুলি পৰিচয় দিবা এতিয়া আমি আনত ভকত পৰিচয় দিছোঁ পৰিয়ালত বোলে ভকতি গোন্ধই নাই হয়নে প্ৰভু তেতিয়া আমাৰ দুখ হ'বনে নহ'ব হ'ব গতিকে আমি ল'ৰা ছোৱালীবোৰক কৃষ্ণত নিবেদন কৰিব লাগিব অৰ্থাৎ ভগৱন্তৰ চৰণত নিবেদন কৰিব লাগিব আপুনি কৰা জীৱনত আমি কৰা জীৱনত কিবা কৰ্মৰ দ্বাৰা পাপ দুখ হ'লেও যদি আমি এই গাৰ্হস্থ্য ধৰ্ম যে আমাৰ ৰীতি নীতি দিলে পুৱা দুপৰীয়া আৰু সন্ধিয়া নোৱাৰোঁ দুপৰীয়া কৰিবলৈ পুৱা আৰু সন্ধিয়া দুটা টাইম আমি যেতিয়া গুৰু কৰ্ম কৰোঁ সমস্ত ভগৱন্তক নিবেদন কৰিব লাগে যে প্ৰভু তোমাৰে মায়াৰ বশৱৰ্তী হয় এই বিষয়ৰ সংসাৰত পৰি কৰ্ম কৰোঁতে প্ৰভু দিনটোত যদি কিবাৰ পাপ দুখ হৈছে অ' প্ৰভু তোমাৰ দাসৰ দাস হৈ তোমাৰ চৰণৰ সেৱা ধৰিছোঁ এই কৰ্মৰ দ্বাৰা যদি মোৰ যি ইউনিতে জন্ম লাভ নহওক যাতে তোমাৰ সেৱা কৰা তোমাৰ কথা শুনিব পৰা সুবিধাকণ মোক দিয়া আকৌ পুৱা ভাগ হ'ল হয়নে বা তাত আকৌ সন্ধিয়া তেতিয়াই ক'ব লাগিব যে হে প্ৰভু যে মৰা আৰু টোপনি সমান এই ৰাতিটো প্ৰভু এতিয়াৰ অকণমান সজ্জাগত হ'ম মই আৰু টোপনি সমান এই টোপনিতে নিদ্ৰাতে যদি যাব লগা হয় যাতে অ' প্ৰভু যাতে সপোনতো তোমাকে দেখা পাওঁ প্ৰাৰ্থনা কওকচোন বাৰু আকৌ পুৱা হ'ল পুৱা সময়ত উঠি স্নান কৰি শৌচ পেচাব কৰি স্নান কৰি গুৰু কৰ্ম কৰোঁতে ক'ব লাগিব প্ৰভু যে আজি ৰাতিপুৱা সূৰ্যটো নেদেখিম বুলি ভাবিছিলোঁ অ' প্ৰভু তুমি যে মোক দেখালা কি কৃপা কৰিলা হে প্ৰভু এই পৰিয়াল যিমান আছে এয়া মোৰ পৰিয়াল নহয় প্ৰভু এই সমস্তবোৰ তোমাৰে সতি সন্ততি এই যিমান সম্পত্তি দেখিছা সমস্ত তোমাৰ সম্পত্তি তোমাৰ চৰণত নিবেদন কৰিছোঁ প্ৰভু আমাৰ এই শৰীৰটো আমাৰ নিজৰ নহয় তোমাৰ চৰণত নিবেদন কৰিছোঁ অ' প্ৰভু আজি দিনটোত এই তোমাৰ মায়াৰ বশৱৰ্তী হৈ কৰ্ম কৰোঁতে যাতে ওলাই যাওঁতে তোমাৰে ভকতক দৰ্শন কৰিব পাৰোঁ তোমাৰে ভকতক সেৱা কৰিব পাৰোঁ আৰু তোমাৰে যাতে কথা শ্ৰৱণ কৰিব পাৰোঁ তোমাৰে যাতে প্ৰসাদ গ্ৰহণ কৰিব পাৰোঁ আমি এয়াহে গুৰু কৰ্ম কৰিব লাগে আমি কৰোঁ কি অ' প্ৰভু ঘৰখন বৰ অপায় অমংগল হৈছোঁ পাৰিলে অকণমান তুমি কিবা এটা চাবা আৰু হয়নে প্ৰভু আমাৰ মাগাৰ নিয়মবিলাক অলপ বেলেগ আমি মাগিব লাগে কাৰ দৰে কুন্তি আৰু দ্ৰৌপদীৰ দৰে আমি মাগিছোঁ মানে স্বাৰ্থপৰ মাগোঁ আমি সমস্ত জনকে নামাগোঁ এতিয়া চাওক এতিয়া সীমান্ত যুদ্ধ হৈ আছে হয়নে বাৰু যুদ্ধৰ কাৰণে কোনোবা এগৰাকী আয়ে নিজৰ ল'ৰাটো আছে কাৰণে ভগৱন্তক সদায় ধূপ চাকি দি আছে বা কোনোবা এগৰাকী পত্নীয়ে নিজৰ স্বামীজনৰ কাৰণে কৈ আছে অ' প্ৰভু যা যিয়ে নহওক আমাৰজনক যাতে ভালে বুলি আশা আৰু এয়া বৰ কিন্তু নহয় ভগৱন্তই সেইটো বৰ কিন্তু সহজে নলয় স্বাৰ্থৰ কাৰণে কিন্তু এইটো ক'ব লাগিব যে হে প্ৰভু এইখন ভাৰত ভূমি তুমি যুগে যুগে অৱতাৰ ধাৰণ কৰিছা ইয়াতে ধৰ্ম
ৰক্ষা কৰি আছা গতিকে বিপদৰ সময়ত যেনেকৈ পাণ্ডৱক তুমি সংকটৰ সময়ত প্ৰতিটো মুহূৰ্তত তোমাৰ নিজৰ একান্ত ভক্ত বুলি তুমি ৰক্ষা কৰিছিলা এতিয়া এই ভাৰত ভূমি তোমাৰ ভক্তসকলক তুমি সেইসকল সত্ৰিয়ৰ দ্বাৰাই তোমাৰ সৰ্বশক্তি প্ৰয়োগ কৰি শংখ চক্ৰ গদা পদ্ম ধৰি তুমি সমস্তজনকে ৰক্ষা কৰা মাগকচোন সকলোৱে কিয় নকৰিব কিবা নিশ্চয় কৰিব এয়াহে বৌ মাগিব লাগে আমি মাগিছোঁ অকণমান এতিয়া কৈছে এনেভাৱে যিজন নৰে ভকতি নকৰে সেইজনৰ মনটো সদায় লেতেৰা তেওঁক যিমানে প্ৰায়শ্চিত্ত নকৰক কোটি প্ৰায়শ্চিত্ত কৰিলেও তেওঁ শুদ্ধ নহয় উদাহৰণ যেনেকৈ এটা খোৱা ভাণ্ডা ধৰি ল'লোঁ এটা মদৰ বোটল আপুনি কোটি তীৰ্থত নিও স্নান কৰাই আনিলেও তেওঁ কেতিয়াও পবিত্ৰ নহয় অৰ্থাৎ ইয়াতে বুজালে এজন মানুহৰ সদায় মনটো লেতেৰা সি বিশ্বব্ৰহ্মাণ্ডৰ সকলো তীৰ্থত সি দৰ্শন কৰিব গৈ থাকিলেও কেতিয়াও সি পবিত্ৰ হ'ব নোৱাৰে তেওঁ মনৰ পৰা যদি ভগৱন্তক বিচৰা নাই হৃদয়ৰ পৰা যদি ভগৱন্তক চিন্তা কৰা নাই কোটি তীৰ্থৰ ভ্ৰমণ কৰিলেও কেতিয়াও সেইজনে পবিত্ৰ হ'ব নোৱাৰে সেইকাৰণে আমিও কি কৰিব লাগে যে প্ৰথমে আমি সেইজন ভগৱন্তক নিজৰ লগত বিচাৰিব লাগিব কোটি তীৰ্থত এই যে নিজৰ লগত যিজনে ভগৱন্ত আছে বুলি জানিব পাৰিলে বুজি পালে বা দৰ্শন পালে সেইজনৰ আৰু কোনো কাৰণত পাপ থাকিব নোৱাৰে আৰু দ্বিতীয়তে পাম আমি এই সাধু সংগত পাম হৰিক নহ ভজিলি অ হে ৰম অনেলাগে যাবলৈ কাশী বৃন্দাবন বৃন্দাবনত কৃষ্ণ নাই মোহন বাংশী ভকত সংগে কৃষ্ণ আছে হিৰো গতিকে আমি সাধু সংগত একচিত্তভাৱে সেইজন ভগৱন্তক আমি বিচাৰি ল'ব লাগিব এনেভাৱে কোটি তীৰ্থৰ আমি ভ্ৰমণ কৰিলেও নিজক পবিত্ৰ কৰিব নোৱাৰিম যদি আমি এই তীৰ্থতে যদি সাধু সংগত থাকি নিজৰ গৃহত থাকি নিজৰ মনটোক যদি আমি শুদ্ধ কৰি ল'ব পৰা নাই সেইকাৰণে কৈছে যে সেইজনক কোনো কাৰণত পবিত্ৰ হ'ব নোৱাৰে যদিহে হৰি বিমুখ হৈ আছে আমি হৰিক সন্মুখ কৰিব লাগিব আমি হৰি বিমুখ হোৱাৰ কাৰণে আমাৰ পদে পদে বিপদ হয় এতিয়া গাহস্থ ধৰ্মত ঘৰখনত ইটো সিটো অপায় অমংগল আহি থাকে ইটো পিছত সিটো ভেজাল সিটো পিছত ইটো ভেজাল আমি বহুকেইজনক পাইছোঁ একেলগে এই হৰি নাম নলমে আৰু গুৰু খাওঁ নকৰিমে বাদেহে দিম আৰু বুলি কয় মোৰ কিয় যে ইমান ভেজাল বোলো বুজি পোৱা নাই ভেজালটো আপোনাৰ লাগিছে জানো বোলে মোৰ কেনেকৈ আপুনিচোন বৰ ধুনীয়াকৈ ঘূৰিয়ে ফুৰিছে বোলে ঘৰত হেৰিয়া জানি লওক কাৰণ কিয় ভগৱন্তই আপোনাক পৰীক্ষা কৰিছে কিয় পৰীক্ষা কৰিছে আপোনাকতো পেলাই থোৱা নাই বোলে নাই কি হৈছে আইগৰাকী ল'ৰাটো ছোৱালীজনী বোৱাৰীজনী হ'ব কাৰণ আপুনি যে এই যে ভকতি স্কুলত পঢ়িছে কিমান পঢ়িছে এয়া এটা পৰীক্ষা আগত আমাৰ পৰীক্ষা আছিল দুটা পৰীক্ষা ন প্ৰভু ছমহীয়া বছৰীয়া আজিকালিতো মাহেকীয়াৰ বা কিবা বৰ্ষিকীয়াও পাতে নেকি নাজানো বাৰু হয়নে বাৰু গতিকে আমাৰ দুটা পৰীক্ষা আছিল ছমহীয়া এটা দিলোঁ টেষ্ট তাৰপিছত বছৰীকীয়াটোত আমি ভাল মাৰ্ক লৈ যদি ল'লোঁ পাছ কৰিলোঁ ফেইল কৰিলে পুনৰ পঢ়িব লাগিব এয়া বোলো প্ৰভুৱে পৰীক্ষা লৈছে আপুনি যে ভক্তি কৰি আছে কিমান ভকত হৈছে আপোনাক পৰীক্ষা কৰিছে কাৰণ কিয় জানে এইকণ যদি আপুনি বিপদ দেখুৱাওঁতে ঈশ্বৰক এৰি দিয়ে তেতিয়া আপুনি ডাইৰেক্ট ফেইল আৰু আপুনি এতিয়া কি কৰিব লাগিব জানে যে আপুনি ঈশ্বৰক কওক প্ৰভু যি কৰা তুমি ভালে কৰা তথাপিতো তোমাক সেৱা এৰি দিয়া নহ'ব কাৰণ আমাৰ মানুহৰ আগত তিনিখন হাত নহয় হ'ব সোঁ হাত বাওঁ হাত আৰু এখন অজু হাত বহুত আছে অজুহাত বিচাৰিয়ে থাকে কিবা এটা অকণমান ইচ্ছু পালে আৰু এই যে ক'ব এই মোৰ ঘৰত এনেকুৱা হোৱাৰ কাৰণে যাবই নোৱাৰিম দিয়ক আৰু নোযোৱাটো নিজৰ লছ যোৱাটো নিজৰ লাভ ৰাইজৰ একো লছ নহয় কিন্তু নোযোৱাটো নিজৰ লছ কাৰণ সেইকাৰণে কৈছে আকাশে সঞ্চয় ৰবিয়থ যেন বায়ু সূৰ্যৰ লগত হৰে সমস্তৰ জগত আয়ু একখনক শুনে মাত্ৰ যিটো কৃষ্ণ কথা তাৰ বিনে আন জীৱন যায় বৃথা গতিকে দিনটোৰ ভিতৰত সূৰ্য উদয় হোৱাৰ পৰা অস্ত যোৱালৈ এটা দিন আয়ুস আমাৰ যাব আপোনালোকো যাব জীৱ জগতৰে যাব এই সময়ছোৱাত যিজনে এবাৰ কৃষ্ণ কথা শুনিলে তেওঁ আয়ুসটো বোলে ঠিকে গ'ল নহ'লে বোলে এনেই গ'ল গতিকে এই কথাখিনিকে আমাক বুজাইছে গতিকে আমি সেইকাৰণে দিনটোৰ ভিতৰত আমি ৰাতিপুৱাই প্ৰথমে হৰিৰ সন্মুখ হৈ ল'ব লাগে
বিষয় কৰ্ম থাকোঁতে তথাপিতো মাজে মাজে হৰি কৃষ্ণ বা নাম ল'ব লাগে আৰু সময়ত আহি সন্ধিয়া ধুনীয়াকৈ ঈশ্বৰৰ সন্মুখ হয় আৰামত এমুঠি লৈ শয়ন কৰি থাকিব লাগে। যা হওক গুৰু সমস্ত আই মাতৃ সমস্ত আহক আৰু অকণমান পদে এই অধ্যায় সামনি পৰিছে আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। কৰিলে মোৰ এনেকে সকলে ভৈল পায় চিত্ৰ বুজিল প্ৰাপ জয় কৃষ্ণ। এতিয়া পুনৰ পৰীক্ষিতক খুব গুৰুদেৱে কৈছে যে এনেভাৱে যিজনে এবাৰ কৃষ্ণৰ চৰণৰ নিজৰ মন নিবেদন কৰি দিলে সেইজন প্ৰায়শ্চিত্ত হৈ গ'ল আৰু তেওঁ কোনো কাৰণত পাপ থাকিব নোৱাৰে আৰু সেইজনে সপোনতো যমদূতক দেখা নাপায়। কাৰণ ডাইৰেক্টটো যমে নাপায়, সপোনতো যমদূত দেখা নাপায়, অৰ্থাৎ ভকতসকলে বেয়া সপোন নেদেখি। এতিয়া আমাৰ সমস্তই এইসকলে আমি একেলগে কেৱল ভাগৱতৰ কথাই গম পাওঁ আৰু কেতিয়াবা বাবাই কয় মামা আজি ভাগৱত গাই পোৱা দেখিছোঁ, তেনেহ'লে বোলে আজি প্ৰগ্ৰেম এটা আহিব, আহি যায়। আৰু কেতিয়াবা পাওঁ একেলগে ক'ৰবাত ভাগৱত গাব যাওঁ, ৰাতিপুৱা মানে কেকে ঢল পোৱাতে ফোন এটা আহে আৰু অ' বহু অমুক অমুক তাৰিখটো আপুনি চাই দিয়কচোন, বোলে আমাৰ বছৰেকীয়া ভাগৱত ভাগ আহিল, তেনেকুৱা তাৰমানে। তাৰমানে আমি ৰাতি যেতিয়া ভাগৱত ভকত দেখা পাওঁ পিছদিনাখন প্ৰগ্ৰেম এটা আহে তাৰমানে। আৰু নেদেখিলে একোৱেই নেদেখোঁ, দেখিলে কেৱল আমি ভকত ভাগৱত ভগৱন্তক কেতিয়াবা দৰ্শন পাওঁ। এয়া কৈছে যেতিয়া এবাৰ মন নিবেদন কৃষ্ণ চৰণত কৰি দিলে সেইজনে কোনো কাৰণত সপোনতো যমদূতক দেখা নাপায় আৰু কালৰ পৰা তেওঁ হাত সাৰি যায় আৰু হৰি ভকতৰ অকণমান সময়তে ভক্তি কৰা অকণমান সময়তে তেওঁ নিষ্ঠা পায়। এই কথাখিনি তোমাক সাক্ষাৎ ক'লোঁ হে ৰাজন পৰীক্ষিত যে পৰম জ্ঞান কৰ্ম কৰি ভকতি শ্ৰেষ্ঠ আতি। যি জ্ঞান কৰ্মত কৰি ভকতিয়ে হৈছে সৰ্বশ্ৰেষ্ঠ। ভকতি কৰিলে সকলো পবিত্ৰ হয় আৰু মহাৰ জাতি অন্তৰ্জাতিও তৰি যাব পাৰে। সেইকাৰণে ভকতি যত্ন কৰা
আৰু মহাগুণ আছে ভকতিত, ইয়াক কৈ শেষ কৰিব পৰা নাযায়। তথাপিতো তোমাক মই এটা পুৰণা কথাৰ ভকতি মহিমা কথা ক'ব বিচাৰিছোঁ। ইয়াৰ পিছত পদত ক'ব, পুৰণা কথা মানে অজামিল কাহিনী ক'বগৈ। তাৰ আগমুহূৰ্তত শংকৰদেৱ গুৰুজনাই আকৌ আমাক সমস্তলৈ ছবিচন্দত অকণমান উপদেশ আগবঢ়াইছে। আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ, তাৰপিছত বাৰু কি আছে দেখা যাব। জয় কৃষ্ণ। ৰাম ৰাম কৃষ্ণ ৰেখে সবে মায়া, ইটো ধন জন যায়া, আকৌ তেজি ভজিও কৃষ্ণটো, আৰু কৃষ্ণত ভকতি বিনে আন কৰ্মে কোনজনে, তৰিবে দুঘুৰ কলিত। জয় কৃষ্ণ। এতিয়া কৈছে, হে সৰ্বজন সামাজিক লোক সমস্তৰ সকলোৱে শুনা, ভকতেই হৈছে মহাধন। অন্য যিমান তপ জপ যজ্ঞ ধৰ্ম সকলো ধান্দা এৰা, কেৱল ভকতিয়ে হৈছে নিজৰ মাতাৰ, ভকতিয়ে হৈছে পিতাৰ, আৰু ভকতিয়ে হৈছে সমস্ত গতিদাতাৰ। এই কথাখিনি জানি কেৱল ভকতিক গলত বান্ধি লোৱা, এইটো কোৱা নাই ভকতি বুলি লিখি কাগজত গলতে বান্ধি লৈ ফুৰিব, সেইটো কোৱা নাই। কেৱল ভকতি আমাৰ থাকিব লাগিব গলত। অৰ্থাৎ কি গলত থাকিব? আমাৰ বাক্যবোৰ ভকতিময় হ'ব লাগিব, মধুৰ হ'ব লাগিব, কৃষ্ণৰ নামে আমাৰ বাক্য হ'ব লাগিব, হয়নে বাৰু? সেইকাৰণে গলত বুলি কৈছে। এই গলেদি ওলোৱা সোমোৱাটো ভকতি হ'ব লাগিব। কৈছে ভিতৰলৈ সোমোৱাটো ভোজন, ওলোৱাটো বচন, হয়নে বাৰু? খোৱা আৰু কোৱা, সোমোৱা যদি গণ্ডগোল হ'ল, ওলোৱাটো গণ্ডগোল হ'ব। বোলে মানুহজন ভাল, কৰি অহাৰ পিছতহে বেয়া বুলি কয়। কিহে কৰিলে? সোমোৱাই দিয়াটো বেয়া হ'ল, ওলাই অহাটো বেয়া হ'ল, যাকে তাকে যা তা মাতি দিয়ে আৰু, হয়নে বাৰু? এয়া হ'ল আমি খুব চাব লাগিব। সেইকাৰণে কৈছে গলত ভকতি বান্ধি ৰাখা, কাগজত লিখিলৈ বান্ধিব দিয়া নাই। অৰ্থাৎ বাক্যত খাদ্যত ভক্তি থাকিব লাগিব। সেয়েহে কৈছে যে এনেভাৱে ভকতি কি কৰা? গলত বান্ধা। আৰু ভকতিতে সকলোৱে মতিটো দিয়া, অৰ্থাৎ মনটো দিয়া।
ভকতিৰে সদায় অতি কৰা, ভকতিৰ প্ৰতি যত্ন লোৱা, ভকতিয়ে হৈছে পৰলোকৰ বিদ। ইয়াত এসোপা কোটি টকা বেংক বেলেঞ্চ কৰিলেও একো লগত নাযায়। পাৰিলে কেঁচা এটকীয়া এটা কপালত দিবলৈ পঠিয়াই দিব। জয় কৃষ্ণ। কোটি টকা অৰ্জন কৰিলে আপোনাৰ 5 টকা 10 টকা এটকীয়া এটাহে দিব পাৰিলে, আৰু একো নিদিয়ে। আৰু কেইটামান কোনোবাই ওচৰতে টোপোলা বান্ধি দিব, শ্মশানত নি তাকো সেইকেইটা বেলেগেহে লৈ যাব। যাবনে বাৰু? সেইটো নাও পাৰ হ'ব লাগে, মানে ভৱসংখ্যা। সেয়া ধন প্ৰয়োজন নাই। যদি আমি ভকতি ধন ল'ব পাৰোঁ, সেই ধনটোৰ লগত দিয়া প্ৰয়োজন নাই বেলেগ কোৱা মতেদি। কিন্তু তথাপিতো আমাৰ সমাজ বিদ্ধ অনুসাৰেদি কৰি থকা কিছু নীতি নিয়ম কৰে। যা হওক, সেইকাৰণে কৈছে ভকতি ধন ল'ব লাগিব। সেই ধৰণে হৈছে আমাৰ পৰলোকৰ ধন। আৰু সেইকাৰণে ভক্তি সদায় নিতে প্ৰতি মুহূৰ্তত ভক্তি যত্ন ল'ব লাগিব। ভকতিয়ে সকলোৱে হিত সাধন কৰে। মৰণৰ সময়টো কিন্তু ভকতিয়ে কেতিয়াও এৰি নিদিয়ে। সেইকাৰণে কৃষ্ণই হৈছে পৰম দেৱ। সেইকাৰণে কৃষ্ণকে সকলোৱে সেৱা কৰা আৰু কৃষ্ণতে সকলোৱে মন প্ৰাণ নিবেদন কৰা। আৰু সেইজন কৃষ্ণক সদায় হৃদয়তে আছে, আৰু সেই থকাৰজনক সদায় জাগ্ৰত কৰি ৰখা। কৃষ্ণটো আমাৰ হৃদয়তে আছে সকলোৱে। কৃষ্ণ আত্মাৰূপে আছে নহয়, আমি ইয়াক দেখা নাই। দেখিছে আপোনালোকে? নাই দেখা। কিয় দেখা নাই জানে? কাহিনীটো কওঁ শুনক। দেখা পাব বা আপোনালোকে উপলব্ধি কৰা নাই। কৃষ্ণক সাক্ষাৎ নাপায়, কোনো নাপায় কলি যুগত, কিন্তু অনুভৱত পাব। যেনেকৈ এখন দাপোন অৰ্থাৎ গিলাচ লেতেৰা যদি লাগি থাকে, ঠাণ্ডা দিনতে অতি বেয়া, হিম পৰি থাকে, একোৱেই দেখা নাপায়। গৰমৰ দিনত ধূলি বালি লাগি থাকিলে আপোনাৰ মুখখন ভালদৰে দেখা নাপায় নহয়। তাক যদি পানী ছটিয়াই পানী মাৰি ভাল চফা কাপোৰ যদি মচি দিয়া যায়, চাওকচোন আপোনাৰ নিজৰ মুখখন ধুনীয়াকৈ দেখিব। মুখখন দেখাই নহয়, যদি শৰীৰত ক'ৰবাত কিবা লেতেৰাও লাগি আছে তাকো দেখিব। তদনুৰূপ গুৰুৰ শৰণ ভজনৰ মাৰ্গে গাৰ্হস্থ্য ধৰ্ম গুৰু সেৱাৰ মাধ্যমে এনেভাৱে সাধুসংগ কৰি বেদশাস্ত্ৰ শ্ৰৱণ কীৰ্তন শ্ৰদ্ধাৰে কৰিব লাগিব। তেতিয়া আমাৰ এই মনৰ যিটো মলিনতা লেতেৰাটো যেতিয়া পৰিষ্কাৰ হ'ব, হৃদয়ত লাহে লাহে কৃষ্ণক দেখা পাব। আমি এতিয়া ধন জন গৌৰৱ অহংকাৰ মাত্ৰ হয় আমি নিজকে এসোপামান হৃদয়ত মনত লেতেৰা বান্ধি লৈ আছোঁ, ভগৱানে দেখাই নিদিয়ে আমাক, হয়নে বাৰু? এতিয়া চাওক, বৃন্দাবনৰ গোপী সমস্ত কি হৈছিল? যে কৃষ্ণক যেতিয়া পাই গ'ল, কৃষ্ণক যেতিয়া গোপীসকলে কান্ধত উঠিবলৈ ল'লে, সিহঁতে ভাবিছিল কি, বা আমি সঁচাকৈ বৰ ৰূপৱতী দেই, এই কৃষ্ণই আমি যি কৰিব দিওঁ তাকে কয়, আমাৰ প্ৰেমত বলীয়া। অন্তত আমি ভগৱন্তৰ কথা জানাই নাই। লগে লগে ভগৱন্তৰ অন্তৰ্ধান হৈ গ'ল। হোৱাৰ লগে লগে গোপীসকলে কি হ'ল? কান্দি 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 বিষ হওক তৰুক লতাক সকলোকে সুধি সুধি ক'তো নাপায়। লাষ্ট টাইম তেওঁলোকে নিজে নিজে লীলা কৰিবলৈ ল'লে। কোনোবা এগৰাকীয়ে কয় ময়ে কৃষ্ণ বুলি এগৰাকী খাপতি ধৰে, কোনোবা এগৰাকীয়ে আন এগৰাকী খাপতি ধৰি কয় অ' এইটো কৃষ্ণক পালোঁ ঐ, হয়নে বাৰু? এনেভাৱে কৃষ্ণই যেতিয়া গুণ গৰিমা লীলা কৰিবলৈ ল'লে, অৱশেষত কান্দি কান্দি হৃদয়ত দৰ্শন পালে। আৰু হৃদয়ত দৰ্শন পোৱাৰ পিছত সেইজন ভগৱন্তই আকৌ স্বয়ং দৰ্শন দিলে। তাৰপিছতে ৰাসলীলা আৰম্ভ কৰিলে, হয়নে বাৰু? গতিকে আমিও আমাৰ হৃদয়ত থকা এজনক দৰ্শন কৰিব লাগিব। যেতিয়া আমাৰ হৃদয়ত থকা এজন দৰ্শন হ'ব, তেতিয়া এই মন্ত্ৰী বিচাৰিব। সেইকাৰণে কৈছে কৃষ্ণ কৃষ্ণ বুলি গোপী এনেহে বলিয়া, হৃদয়তে আছে কৃষ্ণ চিনিহে নোপোৱা। এই যেতিয়া হৃদয় চিনি পাই যাম, তেতিয়া এই হৃদয় কি বিচাৰি থাকিব জানে? সখী কোনেনো শুনালে মোক কৃষ্ণ নাম, কৰ্ণৰ পথৰে গৈ হৃদয়তে প্ৰৱেশ হৈ আকুল কৰিলে মন প্ৰাণ। তেতিয়া এই কৰ্ণপথে কৃষ্ণ কথা হৃদয়লৈ যাব। এতিয়া পাপ ভৰি থকাৰ কাৰণে আমাৰ নুসুমাই ওপৰে ওপৰে যায়। জয় কৃষ্ণ, গম পালেনে? গতিকে এই যেতিয়া হৃদয়লৈ যাব, তেতিয়াহে মন প্ৰাণ আকুলিত হ'ব। যাৰ কৰ্ণপথে কৃষ্ণৰ নামৰূপী জনাৰ্দন, সেইজন ভগৱন্তৰ শব্দৰ ব্ৰহ্ম দ্বাৰা হৃদয়ত প্ৰৱেশ নকৰে, সেইজনৰ হৃদয় কেতিয়াও দৰ্বিত নহয়, শৰীৰ ৰোমাঞ্চিত নহয়, আৰু ভকতৰ সংগ স্থিৰে থাকিব নোৱাৰে। গতিকে সেইজন ভগৱন্তক আমি কৰ্ণপথে হৃদয়ত প্ৰৱেশ কৰাব লাগিব। সেই গুৰু সমস্ত আই মাতৃ সমস্তৰ এনেভাৱে কৈছে আছে হৃদি পদ্ম মাজে, ঈশ্বৰ কৃষ্ণ বাজে,
আন কোনো দেৱে দিব গতি যে সেইজন হৃদয় কৃষ্ণত আছে হৃদয়ত কৃষ্ণ সেইজন থকাৰ পিছত অন্য দেৱে কোনেও গতি দিব নোৱাৰে সেইকাৰণে কৃষ্ণৰে সে সবে মায়া ইটো ধন জন যায়া আকৌ তেজি ভজিও কৃষ্ণত কৃষ্ণত ভকতি বিনে আন কৰ্মে কোনজনে তাৰিবে দুঘুৰ কলিত সেইকাৰণে কৈছে সেইজন কৃষ্ণয়ে সকলো মায়া এয়া ধন জন যায়াৰ অৰ্থাৎ সকলোকে কৃষ্ণ মায়াৰ দ্বাৰাই আমাক ৰচিত কৰি ৰাখিছে গতিকে এই সমস্তবোৰ এৰি কেৱল কৃষ্ণৰ চৰণত সমস্ত নিবেদন কৰি কৃষ্ণক শৰণ লৈ কৃষ্ণক ভজিব লাগিব কৃষ্ণৰ ব্যতিৰেকে ই কোনো কৰ্মই এই দুঘুৰ সংসাৰখনত এই ঘূৰ কলি যুগত তাৰিব নোৱাৰে আহক আৰু অকণমান উপদেশৰ ছবিয়ে এই অধ্যায় সামৰণিলৈ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ গইলে ঘূৰ যমপুৰ হবে বুদ্ধি হবে চুৰ লোহাৰ ডাংগৰ কোব পাৰি দুটে জ্বৰ পুৰ কৰি বান্ধিবে চামৰ জৰি ৰাখ বোলান তাওতো নাই ভগতিত মুখতনে কেনে আছা বাট চাই ইটো আয়ু বেঠে যাই নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ এতিয়া কৈছে শুনা সেই সাধুজন সকলোৱে মনটোক সাৱধান কৰি শুনা যে কাল সৰ্পৰ ওচৰ পালে কাল মানে হৈছে সময় কালি পৰহি যাম এতিয়াও কিন্তু আমাৰ ভাৱনা চেতন ঘূৰি অহা নাই পিতৃ পিতামহসকল গ'ল আমিও এদিন যাম আগৰ যি দেহৰ ইন্দ্ৰিয় শক্তি আছিল সেই দেৱতত্ত্ব শক্তিবোৰ কমিল আগতে খাব নোৱাৰা হ'ল খালেও হজম নোহোৱা হ'ল ন প্ৰভু কাণেও শুনা শক্তি কমিল চকুৰো অলপ গ'ল চশমা লগা হ'ল চুলি পকিল হয়নে বাৰু হাত ভৰি থৰ বিবি হ'ল তথাপিতো আমাৰ চেতনাই অহা নাই ক'লৈ গৈ আছোঁ বাৰু আমি মৃত্যু দুৱাৰ দলিলৈ গৈ আছোঁ এই মৃত্যু দুৱাৰ দলিলৈ গৈ আছোঁ সেইকাৰণে কয় আমি মৰিবও জানিব লাগিব এতিয়া কেনেকৈ মৰিম তাৰ পদ্ধতিটো দিছে কাৰণ জীৱনটো পালোঁ আমি যাপনটো কৰি কেনেকৈ যাম তাকো জানিব লাগিব সেইকাৰণে কৈছে সাৱধানে শুনা কাল সৰ্পৰ ওচৰ পালেহি সময় ওচৰ পালেহি যে ইটো সিটো কৰি থাকোঁতে আইটো এনেই গৈয়ে আছে সেইকাৰণে কি কৰা এই বিষয় মহাদৰ্পবোৰ এৰি দিয়া এদিন
হৈ যাবা, হাত ভৰি নচলা হ'ব, দাঁত নিকটাই পৰি থাকিবা। যেতিয়া জীৱৰ জমদূত হাতত পৰিব, এই দেহ দাঁত নিকটাই পৰি থাকিব। ইয়াৰ আগত সপ্তম স্কন্ধত প্ৰহ্লাদ চৰিতত কৈছে, প্ৰহ্লাদে যেতিয়া নৃসিংহ ৰূপী ভগৱন্তক সমস্ত ব্ৰহ্মাই, হৰই, দেৱতাৰ আৰু ঋষিগণ, গন্ধৰ্বগণ, চাৰণ, কিন্ন, বেতাল, অপেচৰাকে আদি কৰি সমস্তই তুতি কৰিও ভগৱন্তৰ নৃসিংহ ৰূপটো সম্বৰণ কৰাব অৰ্থাৎ নাইকিয়া কৰাব পৰা নাছিল। অৱশেষত লক্ষী আহিল, লক্ষীক লৈ আহিল সমস্তগণে। লক্ষীও দেখিলে, হা এইজন দেখোন মোৰজন নহয়, এনেকুৱা ৰূপ ক'তো দেখাও নাই, মোক শুনাও নাই। লক্ষীও পলালে। সমস্তগণে ভাবিলে সৰ্বনাশ। অৱশেষত ব্ৰহ্মাই গৈ প্ৰহ্লাদক ক'লে, হে প্ৰহ্লাদ, তোমাৰ কাৰণে এইজন প্ৰভুৱে তোমাৰ পিতৃক বধ কৰিব, তোমাৰ ৰক্ষা কৰিবৰ বাবে এনে ৰূপ ধাৰণ কৰিলে। তুমিয়ে যদি কিবা এটা নকৰা আৰু অন্য উপায় নাই। এই প্ৰহ্লাদে যি স্তুতি কৰিছিল নৃসিংহ ৰূপী ভগৱন্তক, প্ৰহ্লাদে কৈছিল যে হে প্ৰভু, তুমি যদি কোৱা যে তোমাক মই কৃপা কৰিলোঁ, এই সংসাৰ তুমি তৰিলা, কাৰণ তোমাৰ পিতৃক মই বধ কৰিলোঁ। তোমাৰ পিতৃৰ যিমান ৰাজকাজ আছে তিনি তেওঁলোক জয় কৰি থৈছে, এই ৰাজ্যখন তুমি লয়, তুমি ভোগ কৰা। হে প্ৰভু, ইয়াৰ উত্তৰত মই কওঁ শুনা। সেইজন পিতৃয়ে দম্ভ অহংকাৰত মত্ত হয় নিজকে তিনি তৈলোক ৰজা বুলি দপদপাই আছিল। সেইজন দেখিছা ওজন দাঁত নিকটাই পৰি আছে, মৰাশৰটো দেখুৱাই দিছে প্ৰহ্লাদে নিজৰ দেউতাকক, যে হিৰণ্যকশিপুক দেহটো দেখুৱাই দিছে। দেখিছে প্ৰভু, সেইজন দাঁত নিকটাই পৰি আছে। অ' প্ৰভু, এয়া ৰাজ্যৰ ভোগ মোক নালাগে, মোক দম্ভ অহংকাৰো প্ৰয়োজন নাই। সেইকাৰণে আপোনালোকে চাব, আমাক ভকতসকল বৰ দুখীয়া, বিপদ আমোদ, গম পাইছে? ভকতসকল ধনী নহয় নহয়। এই যে আমাৰ ভাগৱত গাই পৰা পাঠক ব্যাখ্যাকাৰ যিমানসকল আছে, মেধি দেৱী এজনো ধনী নহয়। কাৰণ কিয় নহয় জানে? ভগৱন্তে ইমান নিদিয়ে। কাৰণ কাইলৈ যদি এসোপামান পায়, ভকতকে এৰি দিব দেই বহু। অ' বহু নাই, আমি পাইছোঁ। নহয় নহয়, এইটো যিটো বাহ্যিক, এতিয়া যিটো বাহ্যিক ধনৰ কথা কৈছে প্ৰভু, আমি যিটো মহাধন পাই আছোঁ সেইটো বেলেগৰ লগত নাথাকিবও পাৰে, হয় বাৰু? এতিয়া যিটো বাহ্যিক ধনৰ কথা কৈ আছোঁ, এই ধনটো আমাক দিয়া নাই। কাৰণ আমি যদি কালি পাই যাওঁ, ভগৱানক এৰি দিম। গতিকে ভগৱানে হয় যিটো বিষয় চিন্তা কৰিব লাগে, সেই বিষয়টোক কিন্তু কোনো চিন্তা নকৰে। হয়, এদিনৰ পিছত যে এদিন আমাৰ আয়ুটো গৈ আছে, যামগৈ এদিন, এই কথাটো কোনো চিন্তা নকৰে, কোনো ব্যক্তিয়ে চিন্তা নকৰে। কিয় নকৰে প্ৰভু? অজ্ঞানত থকাৰ বাবে নকৰে। আপোনাৰ যেতিয়াৰ আগতে ভাবিছিলোঁ দেই প্ৰভু, শুনিব, এই মানুহসকলতো মৰি থাকে। আমাৰ দেউতাহঁত গ'ল, দাদাও তিনিজনো গ'ল, আমিহে আছোঁ চাৰিজন, ককাই ভাই, মাহঁত গ'লেই, বাইদেউ গ'ল। এতিয়া কথা হ'ল কি, ভাবিছিলোঁ এদিনটো মৰিব লাগিব, বিৰাট ভয় লাগে বুজিছে প্ৰভু। যেতিয়া শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাৰ্গত আহিলোঁ, এতিয়া মৃত্যুক আহ্বান কৰি থাকোঁ প্ৰভু। প্ৰথম যেতিয়া কওঁ, আইগৰাকীয়ে কয়, কিনো অমংগলীয়া কথা, সেই তুমি বুজি পোৱা নাই, তুমি চাবাচোন। যেতিয়া আইগৰাকীক চাব দিলোঁ, অসমীয়া গদ্য ভাগৱত আছে নহয়, চাব দিলোঁ, পঢ়ি পঢ়ি চাই চাই, ঘোষাৰ কীৰ্তন এইবিলাক চাই চাই সঁচাকৈ কৈ থাকে। এতিয়া সঁচাকৈ কোনদিনাখন আহে জানো, বিচাৰিয়ে থাকোঁ, মানে যাবই বিচাৰি থাকোঁ বুলি কয়। দেখ বুজিলে নে প্ৰভু? আপোনালোকে কি ভাবে নাজানো, আমি কিন্তু আমাৰ এইসকলে মৃত্যুক আমি আহ্বান কৰোঁ। কাৰণ কিয় জানে প্ৰভু? এইখিনি সময়তে যদি যাব পাৰোঁ, বাচি যাম। অন্তিম সময় অলচৰ হ'লে হয় নাই, আজিকালি যি বেমাৰ, হাতকেইখনো জোৰ কৰিব নোৱাৰিম। কি জানে, পিয়ালিছে জল বোলে, ঈশ্বৰ নকোৱা কথা এটা কৈছোঁ, মুখেৰেতো ক'ব নোৱাৰিম, কাহ কফ বিতে ধৰিব, হয়নে বাৰু? এইবোৰ হৈ গ'লে ডাঙৰ সমস্যা হ'ব প্ৰভু। গতিকে স্মৰণ কৰিবৰ কাৰণে যি কলি যুগ, যিসকল লোকে খবৰ ল'ব আহিব, কিবা কিবিহে কৈ থাকিব, আপোনাক কিবাহে শুনোৱাই থাকিব। গতিকে এই বয়সতে গ'লে, বলে বিজয় থাকোঁতে প্ৰভু, অন্ততঃ বেছি ক'ব নোৱাৰিলেও এবাৰ যোগে মাতিব পাৰিম, জয় কৃষ্ণ, যাব পাৰিম। এইটোৱে ভাবোঁ প্ৰভু কিবা ক'ব বিচাৰিছে আৰু কৃষ্ণ। আৰু মানে মৰিম মৰিম বহুতে মুখতেহে কয়, অন্তৰেদিতো নকয়। অন্তৰেদি নকয়। আপোনালোকৰ এটা হেৰি আছে নহয়, স্বামীৰ লগতে ময়ো যাম, ঠিক নাই, হয় কৃষ্ণ। যেতিয়া মোকো লৈ যাওঁ, স্বামীৰ লগতে হয়, ঠিক নাই। অঁ, প্ৰভু এটাই কথা কৈছে কি, যিজনে এই শাস্ত্ৰৰ মাৰ্গে তত্ত্বজ্ঞান জানিব, অলপ বুজিব পাৰিছে, সেইজনে সদায় যাব বিচাৰে। এতিয়া যি দুখ যন্ত্ৰণাৰ কথা লিখিছে প্ৰভু, আৰু আমি হৰিক নভজি যি ভুল কৰি আছোঁ, গতিকে এইখিনি যদি আমি জানিছোঁ, তেতিয়াহ'লে হৰিক ভজি যোৱাৰ ব্যৱস্থাটো সকলোৱে চিন্তা কৰিব। কৈছে কি, সমস্যাটো লাগিছে ক'ত প্ৰভু? বিশেষকৈ কোন শ্ৰেণী বেছি সমস্যা হৈছে, মানে একেবাৰে শেষ টাইমত নাম লোৱাসকলে এৰিব নোৱাৰে। বিশ্বাস কৰে নকৰে নাজানো, যেতিয়া ভাগৱত প্ৰথম পঢ়োঁ, 3 বছৰমান হৈছে ভাগৱত পঢ়া। ভাটৌবোৰ যে বেচাপতি ভাটৌবোৰ নামঘৰত ভাগৱতৰ একে অপেনিঙৰ পৰা পাঠ কৰা, আমি তাত আমি পাঠ কৰোঁ আগতে। বেচাপতি ভাটৌবোৰ নামঘৰতে সমূহত 80-85 মান হয়তো হ'ব পাৰে, 80+।
যেতিয়া পাঠৰ পৰা নামি আহিছোঁ বয়োজ্যেষ্ঠৰ মানুহজনে ওচৰলৈ আহিছিল আখুডাল ঠক বককৈ মোক কৈছে বোপাই ঘৰ ক'ত বুলি কৈছে মই বোলো মোৰ ঘৰ টেঙাগুৰি বহুত ধুনীয়া লাগিল দেই বহুত ধুনীয়া লাগিছে পাঠ ইমান ধুনীয়া পঢ়িছা দেউতা ভালে আছেনে বুলি মই সেৱা দিছোঁ বোপাই আছোং দে আৰু আশীৰ্বাদ ক আৰু যাতে কেইবছৰমান জীয়াই থাকোঁ চাব দেই প্ৰভু আৰু কেইবছৰমান জীয়াই থাকোঁ অলছ লাখুটিডাললৈ যেনে তেনেহে আহিছে যেনে তেনে উঠিছে বহিছে কৈছে আৰু যাতে কেইবছৰমান জীয়াই থাকোঁ আশীৰ্বাদ কৰ বোলে তে চিন্তা কৰক তেতিয়ালৈ মই বুজি পোৱা নাই প্ৰভু নতুনকৈ পাঠ পঢ়িছোঁহে পঢ়ি গৈ থাকোঁতে যেতিয়া অকলে পঢ়ি গৈ থাকোঁতে যেতিয়া পাই গ'লোঁ বা কৈছে দেখিছে মানুহ কেনেকুৱা যে এই দেহটো অলস অৱস্থা হৈ যায় হয়নে বাৰু দাঁত সৰে চকুৰ দেখা শক্তি কমিল চুলি পকিল হয়নে বাৰু ইন্দ্ৰিয় সমস্ত শক্তি কমিল দুখন ভৰিৰে নচলা হ'ল আৰু এখন দৰকাৰ হ'ল তথাপিতো কি হয় জানে এখন পৃথিৱী এৰি যোৱা আশাটো এৰি নিদিয়ে আচলতে এইটো কি হৈছে নে মায়াৰ কাৰণে হৈছে ভগৱন্তৰ মায়াৰ আৰু লগতে অজ্ঞান গতিকে আমি জ্ঞান ল'ব লাগিব দেই প্ৰভু জ্ঞান যেতিয়ালৈ আমাৰ নহ'ব আমাৰ এনেই জ্ঞানী ক'লেও নহ'ব হৃদয়ত যদি আমি সেই গছি জ্ঞান ভক্তি জ্বলাব পৰা নাই তেতিয়াহ'লে মৰা বুলি ক'লে সদায় দূৰতে আঁতিম কাৰণ চাব মৰণ বুলি হ'লে সকলোৱে ভয় খায় আপুনি আমিও যদি জানি যাওঁ যিমান ডাঙৰ ভকতে নহওক বোলে কাইলৈ আপোনাৰ ইমান সময় মৃত্যু হ'ব অকণমান হ'লেও হৃদয়খন কঁপিব দেই প্ৰভু অকণমান সময়ৰ কাৰণে হ'লেও একান্ত ভক্তজন হ'লেও অকণমান সময়ৰ কাৰণে হৃদয় কঁপিব আৰুতো ভকত নোহোৱাসকলতো আৰু ক'বই নালাগে কথা শুনিয়ে জীৱ যায় নেকি তাৰো ডাঙৰ কথা নহয় গতিকে অকণমান সময় থমকি হ'বই কাৰণ চাওক পৰীক্ষিতে জানিছিল তেওঁ 7 দিনত মৃত্যু হ'ব আৰু শতাংগই জানিছিল তেওঁ 2 দণ্ডত মৃত্যু হ'ব গতিকে আমিও যদি মৃত্যুৰ কথা জানিলোহেঁতেন তথাপি আমিও জানিছোঁ আমাৰ 7টা দিনৰ ভিতৰতে প্ৰভু মৃত্যু হ'ব সেইকাৰণে এই মৃত্যুৰ সময়তো যাতে ভগৱন্তৰ নামখাৰ মুখত থাকে তাৰহে আমি যত্ন লৈছোঁ এইবোৰ হৈছে কি জানে আপোনাৰ অভ্যাস এয়া হৈছে আখৰা ৰিহাৰ্চল মঞ্চ আচল নাটকখন হ'ব শেষ সময়ত এতিয়া যে আমি ৰজা মহাৰাজা পাত মাতি আছোঁ অন্তিম সময়ত যদি চুৰ পাত মাতোঁ তেতিয়া জানিব সেইকেইজন পুলিচে পাব আৰু 3জন কালপোৱা খফুৱা বেং কামোৱা জমদূত হয়নে বাৰু এতিয়া ৰজা মহাৰাজা পাত মাতি আছোঁ তেতিয়াও যদি সেইখিনি সময়ত এবাৰ যদি ৰামকৃষ্ণ ভগৱন্তৰ মুখ্যৰ 108টা নামৰ ভিতৰত ৰামকৃষ্ণ যাদৱ মাধৱ গোপাল গোবিন্দ যি আহে আৰু এফাকিও যদি আহে আধা আহিলেও সেইখন বিচাত তৈয়াৰ চলি থাকিব তাত গতিকে এনেভাৱে কৈছে গৈলে ঘূৰ জমপুৰ হবে বুদ্ধি হবে চুৰ লোহাৰ ডাংগ কোব পায় যে এনেভাৱে ঘূৰ দণ্ডৰ দিব জমপুৰত দি সেই লোহাৰ ডাংগে কোবাব দুতে আৰু তাত কি কৰিব চামৰা জৰিয়ে বান্ধিব চাবুকে কোবাব তাত কিন্তু ৰক্ষা কৰোঁতা কোনো নাই এই কথাখিনি জানি অন্য প্ৰতি মতিটো মনটো এৰি কেৱল ভকতিৰ দতি কৰা আৰু মুখত সদায় হৰিনাম নেৰিবা আৰু কোনো কেনে আছা বাট চাই কিয়নো বাট চাই আছা আয়ুটো গৈ আছে নাইকিয়া হ'ব কালি পক্ষী যাবাই হ'ব সেইকাৰণে নিৰন্তৰে অৱশেষত সকলোৱে ৰাম নাম লোৱা